স্বাগতম জনাইছোঁ সকলোকে আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ছেকেণ্ড ইয়েৰ ফাইনেল এক্সাম 2025ত এইবাৰ আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ এখন কুৱেশ্যন পেপাৰ যিখন আছামিছৰ আৰু মই তোমালোকৰ অলৰেডি বহুতো ভিডিঅ' বনাই থোৱা আছে অসমীয়া ইংলিছ এডুকেশ্যন পলিটিকেল সায়েন্স ইকনমিক্স সকলো সাবজেক্টৰে বনোৱা আছে গতিকে তোমালোকে যদি চোৱা নাই তেনেহ'লে চাই ল'বা আৰু এই ভিডিঅ'ত তোমালোকে অসমীয়া কিতাপখনৰ এখন এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ যিখন তোমালোকৰ এইবাৰ পৰীক্ষাত প্ৰায় কমন আহিব গতিকে তোমালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা গতিকে ব'লা এতিয়া আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ তো প্ৰথমটো কুৱেশ্যন তোমালোকৰ মাজলৈ আহিছে প্ৰথমতে 1 নম্বৰ কুৱেশ্যন আহিছে তাৰপিছতে তোমালোকৰ দীঘলীয়া থাকিব সকলোখিনি মই এখন কুৱেশ্যন পেপাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন থাকে সকলোখিনি পাই যাবা 1 নম্বৰ কুৱেশ্যনটো মন কৰিবা তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰিবা তোমালোকৰ পৰীক্ষাত প্ৰথমতে আহিব যে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ আহিব 1 নম্বৰ আহিব কটো মন কৰিবা কমেডি অফ এৰৰ্ছৰ অসমীয়া ভাঙনি ভমৰংগ কোন চনত প্ৰকাশ পাইছিল কৈছে যে কুৱেশ্যনটো কমেডি অফ এৰৰ্ছৰ অসমীয়া ভাঙনি ভমৰংগ কোন চনত প্ৰকাশ হৈছিল আৰু উত্তৰটো হৈছে কমেডি অফ এৰৰ্ছৰ অসমীয়া ভাঙনি ভমৰংগ 1888 চনত প্ৰকাশ পাইছিল 1888 চনত প্ৰকাশ পাইছিল কমেডি অফ এৰৰ্ছ কুৱেশ্যন নম্বৰ খ মন কৰিবা এবাৰ খ নম্বৰ কুৱেশ্যনটো আহিছে নিজৰ বহি উলিয়াই তোমালোকে ভালদৰে লিখি যোৱা এইকেইটা কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি উত্তৰটো হৈছে কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি এইটো কুৱেশ্যন ক্লিয়াৰ গ নম্বৰ কুৱেশ্যনটো মন কৰিবা এনক আৰ্ডেনৰ অনুবাদক গৰাকীৰ নাম লিখা এনক আৰ্ডেনৰ অনুবাদ গৰাকীক নাম লিখা উত্তৰটো হৈছে এনক আৰ্ডেনৰ অনুবাদ গৰাকীৰ নাম হ'ল শেক্সপিয়াৰ ঠিক আছে শেক্সপিয়াৰ নেক্সট কুৱেশ্যন মন কৰিবা ঘ নম্বৰ কুৱেশ্যনটো ইয়াত আহিলে আনন্দৰাম বৰুৱাই ল'ৰাকালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি এইটো সকলোৱে জানাই আৰু এইটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন যে কৈছিলে আনন্দৰাম বৰুৱাই ল'ৰালি কালতে যিখন কণ্ঠস্থ কৰিছিলে গ্ৰন্থখনৰ নাম হৈছিলে কি আছিলে অমৰ কোষ সকলোৱে জানা মই তোমালোকক 1 নম্বৰ কুৱেশ্যনটা বহুত খৰকৈ কোৱা হৈছে কাৰণ তোমালোকক 1 নম্বৰ কুৱেশ্যনকেইটা ডাইৰেক্ট উত্তৰটো চাই ল'বা কাৰণ মই এইটো ভিডিঅ'তে তোমালোকক দীঘলীয়া কুৱেশ্যনো দিব লাগিব ন সেইকাৰণে মই তোমালোকক 1 নম্বৰ কুৱেশ্যনটা অলপ স্পীডত কৈছোঁ 19 নম্বৰ কুৱেশ্যনটো মন কৰিবা কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিলে কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিলে উত্তৰটো চাবা প্ৰাচীন কামৰূপৰ পৰা প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিলে কাক কোৱা হৈছিলে প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিলে নেক্সট কুৱেশ্যন মন কৰিবা প্ৰথম ইয়াত কুৱেশ্যনটো আছে যে সংযমভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয় কুৱেশ্যনটো কৈছে সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হৈছে বৈৰাগী কি বুলি কোৱা হৈছে বৈৰাগী প্ৰথম কুৱেশ্যনটো মন কৰিবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট যে কুৱেশ্যনটো কৈছে শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি উত্তৰটো হৈছে বাস্তৱ কুৱেশ্যন নম্বৰ জ মন কৰিবা কুৱেশ্যন নম্বৰ জ আছে যে ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিলে উত্তৰটো হৈছে খাচী জনগোষ্ঠীৰ লোকৰ কথাৰ ভিত্তি নিৰ্মাণ কৰিছিলে কুৱেশ্যন নম্বৰ নেক্সট মন কৰিবা ইয়াত জ নম্বৰ কুৱেশ্যনটো আহিলে উপকল্প শব্দটোৰ অৰ্থ লিখা উপকল্প শব্দটোৰ অৰ্থ লিখা উত্তৰটো হৈছে উপবিধি হৈছে উপকল্প শব্দটোৰ অৰ্থ এইটো আহিব পাৰে পৰীক্ষাত চাবা ভালদৰে এবাৰ 2 নম্বৰ কুৱেশ্যনখিনি আহিলে যে তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা ইয়াত এইকেইটা কুৱেশ্যন নেক্সট যিটো 2 নম্বৰ কুৱেশ্যন এইকেইটা তোমালোকৰ পৰীক্ষাত আহিলে 2 বা 1 নম্বৰ আহিব ইম্পৰ্টেণ্ট হয় তোমালোকে চোৱা ভালদৰে কুৱেশ্যনটো যথা নিযুক্ত হস্মি তথা কৰুমি পদটিৰ অৰ্থ লিখা ইয়াত পদটিৰ অৰ্থটো লিখিব কৈছে উত্তৰটো চাবা এই সংস্কৃত পদটিৰ অৰ্থ হ'ল যিদৰে বেকেটাৰ ভিতৰত লিখিবা অৰ্থাৎ যি কামৰ বাবে যিদৰে নিযুক্ত হৈছোঁ তাকে কৰিছোঁ কি কৈছে যে যিদৰে অৰ্থাৎ যি কামৰ বাবে নিযুক্ত হৈছোঁ তাকে কৰিছোঁ এইটোৱে হৈছে যথা নিযুক্ত হস্মি তথা কৰ্মী এই শব্দটোৰ অৰ্থ কুৱেশ্যন নম্বৰ খ মন কৰিবা কুৱেশ্যনটো আছে যে কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা
উত্তৰটো হৈছে কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল, তোমালোকে চাবা ভালদৰে, কথা কবিতাৰ দুটা বৈশিষ্ট্য দি দিছোঁ তোমালোকক, পৰীক্ষাত আহিলে লিখি দিবা এনেধৰণে। চিত্ৰধৰ্মিতা, তাৰপিছত লিখিবা চিত্ৰধৰ্মিতাত কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। এইটো সকলোৱে জানা, কিয়নো এইটো তোমালোকে নিজৰ পাঠ্যপুথিত পাই গৈছা। 2 নম্বৰ, এটা মাত্ৰ ভাৱ প্ৰধান। চনেটৰ দৰে কথা কবিতাটো এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে, সেই কেন্দ্ৰস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয়, আৰু এইটোৱে হৈছে এটা মাত্ৰ ভাৱ প্ৰধান। আৰু এই দুটা, যিটো চিত্ৰধৰ্মিতা আৰু এটা মাত্ৰ ভাৱ প্ৰধান, এই দুটা হৈছে কথা কবিতাৰ দুটা বৈশিষ্ট্য। নেক্সট কুৱেশ্যন মন কৰিবা তোমালোকে। কুৱেশ্যন হৈছে, তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাক প্ৰশস্তি গাইছে? কুৱেশ্যনটো চাবা যে তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে? উত্তৰটো চাবা, অসম সংগীত নামৰ কবিতাটিত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। অসম সংগীত নামৰ কবিতাটিত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। এইটোৱে হৈছে ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ ঘ মন কৰিবা। ঘ নম্বৰ কুৱেশ্যনটো অলপ দীঘলীয়া হয়। 2 নম্বৰ আহিব পৰীক্ষাত আহিলে। বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয়টো এই দুটাই, লেখকে কোন দুটা চৰম প্ৰাপ্য আঙুলিয়াইছে? কুৱেশ্যনটো কৈছে যে বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয়ো এই দুটাই, লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে? তো এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটোৰ এনচাৰটো গুৰুত্বপূৰ্ণভাৱে তোমালোকে চাই লোৱা। পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰিবা আৰু এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক জনাবা। তৈত্তিৰীয় উপনিষদ গুৰুৱে দিয়া প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম। সমাজ আৰু ব্যক্তি দুটাৰে জীৱন কল্যাণকৰ আৰু সুখদায়ক হ'বলৈ পৰা আৰু পাৰত্ৰিক শ্ৰেয় লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্ৰত্যেক শক্তিয়ে কৰিব লাগে, যি নকৰিলেও ব্যক্তি আৰু জীৱনৰ আৰু লগে লগে সমাজ জীৱন দুখদায়ক, পীড়াজনক আৰু বিশৃংখল হয়। এই আকৰ্ষণীয় গুণ দুটা হ'ল সত্য আৰু ধৰ্ম। লেখকে এই দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে। লেখকে এই দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে। আৰু কুৱেশ্যনটো আছিলে যে তোমালোকৰ বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয় এটা, এই দুটাই লেখকে এইটো চৰম প্ৰাপ্যলৈ কি বুলি আঙুলিয়াইছে? তো এইটোৱে হৈছে এনচাৰটো, তোমালোকক মই জনালোঁ। নেক্সট কুৱেশ্যন মন কৰিবা এবাৰ। কুৱেশ্যন নম্বৰ বা উঙটো মন কৰিবা। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি? কুৱেশ্যনটো কৈছে যে বৰ্তমান সময়ৰ চিঠি প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণটো কি? উত্তৰটো চাবা, স্ক্ৰীণত দেখিছা। বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি পেলালে, যাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা মানুহৰ মাজত হেৰাই গ'ল। আৰু এইটোৱে হৈছে এনচাৰটো, চিম্পল উত্তৰ। ডাইৰেক্ট তোমালোকে যেনেদৰে আহিছে তেনেদৰে লিখি দিবা। বেকগ্ৰাউণ্ড অলপ চাউণ্ড আহিছে, তোমালোকে ইগন'ৰ কৰিবা। প্ৰথম কুৱেশ্যনটো চাবা। প্ৰথম কুৱেশ্যনটো ইয়াত আছে, কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? আৰু তাৰপিছতে এটা কুৱেশ্যন আৰু এটা এটেচমেণ্ট কৰি দিছে যে পৰিচালকগৰাকীৰ নাম লিখা। উত্তৰটো চাবা, কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হৈছে ছবিপু। আৰু পৰিচালকগৰাকীৰ নাম হৈছে গৌতম বৰা। পৰিচালকগৰাকী কোন? গৌতম বৰা পৰিচালকগৰাকী। আৰু প্ৰথম কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো আছে, বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি? প্ৰথম কুৱেশ্যন। দ্বিতীয় কুৱেশ্যন, প্ৰথমটো তোমালোক ইতিমধ্যে ক'লোৱে মই। দ্বিতীয় কুৱেশ্যনটো উত্তৰটো হৈছে যে বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা। আকৌ মন কৰিবা, এইটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা। তাৰপিছত আছে বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। এই তিনিটা ভাৱ তোমালোকে যদি পৰীক্ষাত লিখি দিয়া, তোমালোকে 2 নম্বৰ ইজিলি পাই যাবা। আৰু এইটো পৰীক্ষাত আহি তোমালোকৰ এইবাৰ আহিব, ভালদৰে মাৰ্ক কৰি ল'বা। বগীয়া যোৱা কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো আছে যে ইয়াত পদাৰ্থ কণা স্তৰত কাক বোলে? আৰু এটা কথা কৈছোঁ মই তোমালোকক, মই পৰীক্ষাৰ আগত, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ আগত মই লাইভ ষ্ট্ৰীম আহি তোমালোকক ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন দিম। সেইখিনি তোমালোকে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়াই, কিয়নো তোমালোকৰ সেইটো ষ্ট্ৰীম যিটো দিম, ষ্ট্ৰীমত তোমালোকৰ কুৱেশ্যন এনচাৰ যিকেইটা দিম সেইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কাৰণ পৰীক্ষাৰ আগত দিম না। তাৰপাছতে পৰীক্ষাটো তোমালোকে দি আহিয়েই যিখন কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন তোমালোকে চলিউশ্যন কৰি দিম, কোনো প্ৰব্লেম নাই।
পদাৰ্থ কণাতৰক কাক বোলে উত্তৰটো হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ ব্ৰেক ক্ৰমে বহাই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা তৰক বোলা হয় এইটো কোৱেশ্যন পৰীক্ষাত 2 নম্বৰ বা 1 নম্বৰ আহিব পাৰে বগীয়াজৰ কোৱেশ্যনটো মন কৰিবা কোৱেশ্যনটো আছে যে ইয়াত মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা উত্তৰটো হৈছে মুকুতা তাৰপিছত লিখিবা তোমালোকে ব্ৰজেন বৰুৱা আৰু জাংফাই হৈছে সঞ্জীৱ সভা পণ্ডিত মুকুতা আৰু জাংফাইৰ দুজন পৰিচালক কুৱেশ্যন নম্বৰ 3 আহিলে এবাৰ তোমালোকৰ 3টো কুৱেশ্যনটো চাবা কি আহিছে যে 3 কুৱেশ্যনটো কৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা তোমালোকৰ পৰীক্ষাত লিখিব আহিব আৰু 5 নম্বৰ বা 6 নম্বৰ আহিব পাৰে 5 নম্বৰ অহাটো বেছি চান্স আছে কিয়নো আগৰবাৰত 5 নম্বৰ আহিছে ক নম্বৰ কুৱেশ্যনটো মন কৰিবা কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ এইটো হৈছে প্ৰসংগ সংগতি দৰ্শাই তোমালোকে ব্যাখ্যা কৰিব লাগিব নহলে তোমালোকে আৰু এটা সংগতি দিয়া আছে যিটো তোমালোকে কৰিব পাৰিবা যিকোনো দুটা দিব যোনটো তোমালোকে সহজ পোৱা সেইটোৱে কৰিবা তো মই তোমালোকে দুইটাই সলিউশন কৰি দিছো প্ৰথমটো আছে কালৰ পীড়ন আজিৰ প্ৰথম জীৰ্ণ শীৰ্ণ দীৰ্ণ উত্তৰটো হৈছে কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ উপযুক্ত বাক্যটি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ দ্বাৰা ৰচিত মোৰ মাতৃমুখ দৰ্শন নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে ঠিক আছে তাৰ পাছতে চাবা ইয়াত কৈছে শুনত শুৱগা স্বৰ অসমী আয়ে চিৰকাল অসমীয়া গৌৰৱান্বিত কৰি আহিছে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ প্ৰাচীন গৰিমাই অসমবাসীক যেন বিশ্ব দৰবাৰত জিলিকাই তুলিছে চিৰদিন অসমীয়া গৌৰৱৰ ধ্বজা হৈ থকা অসম আজি যেন কালৰ পীড়নত স্নান হৈ যাব ধৰিছে যুগ যুগ ধৰি বিভিন্ন জাতি জনজাতিয়ে অসম মাতৃৰ বুকুত ধৰি অহা আঘাতে যদিও অসমৰ মাতৃক জীৰ্ণ কৰি তুলিছে তথাপি কেতিয়াও দুৰ্বল কৰিব পৰা নাই অসম জাতি বিদেশী অসমীয়া ঢুকুৱাৰ বেৰ গুৱাহাটীত নেদেখাৰ বৰং যিমানলৈ চকু বহল যেনে মেলি সীমালৈ বৰচুৰীয়াৰ ফেৰহে দেখিবলৈ পাব বুলি বেজবৰুৱাদেৱে গুৱাহাটী অসমৰ গৌৰৱৰ চানেকি বুলি কি কৰিছে শলাগিছে অৰ্থাৎ বিদেশীৰ আঘাতত মান হ'ব খোজা অসমী আইৰ ঐতিহ্য কীৰ্তি গুৱাহাটীয়ে নতুন প্ৰতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগতে বেজবৰুৱাদেৱে এই বাক্যটি অৱতাৰণা কৰিছে আৰু এইটোৱে হৈছে ইয়াৰ এনসাৰটো নিজৰ বহীত ভালদৰে লিখি লোৱা ঠিক আছে নেক্সট তোমালোকৰ প্ৰসংগ সংগতিটো চাবা খ নম্বৰটো আছে যে অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই এইটো তোমালোকক গাই নিদিওঁ তোমালোকে চাবা মই তোমালোকক লিখি দিছোঁ টপিকটো ভালদৰে এইটো টপিক যেনেদৰে লিখিছোঁ তোমালোকে তেনেদৰে লিখি লোৱা যাতে তোমালোকে পৰীক্ষাত লিখিব পাৰে ভালদৰে মুখস্থ কৰিবা ভালদৰে বুজি ল'বা ঠিক আছে বুজি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ চোৱা এইটো ভালদৰে চোৱা নেক্সট টপিকটো চাবা আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হৈছে বিজ্ঞান এইটো সকলোৱে জানা ইয়াৰ টপিকটো দেখাইছোঁ ভালদৰে চাই লোৱা তোমালোকৰ টপিকটো লাহে লাহে দেখাইছোঁ পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা কোনো কথা নাই নেক্সট তোমালোকৰ চাবা 1 নম্বৰ কুৱেশ্যন আহিছে এবাৰ তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা ক নম্বৰ কুৱেশ্যনটো চাবা মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল তো সকলোৱে জানা খ নম্বৰ কুৱেশ্যনটো মন কৰা তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি জোনাকী কাকতৰ সৈতে জড়িত নাছিল মাধৱদেৱ উত্তৰটো হৈছে মাধৱদেৱ গ নম্বৰ কুৱেশ্যনটো মন কৰিবা বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন লক্ষ্মীনাথ বেজবৰুৱা উত্তৰটো কি লক্ষ্মীনাথ বেজবৰুৱা মই তোমালোকক কুৱেশ্যনটা এনেই দি থকা নাই এইকেইটা কুৱেশ্যন এইবাৰ পৰীক্ষাত আহিব তোমালোকে ভালদৰে চোৱা ঠিক আছে ভালদৰে লিখি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কবিতা ছবিখন কোন চনত নিৰ্মাণ কৰিছিলে এইটো ঘ নম্বৰ কুৱেশ্যন উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী বোল ছবিখন 1939 চনত নিৰ্মাণ কৰিছিলে 1939 চনত ঙ নম্বৰ কুৱেশ্যনটো আছে যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশিত হৈছিলে কুৱেশ্যনটো কৈছে কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশিত হৈছিলে জোনাকীত ইয়াৰ উত্তৰ প্ৰথম কুৱেশ্যনটো মন কৰিবা পচুৱা আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম লিখা
পচুৱা আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম হৈছে কেশৱ মহন্ত। দ্বিতীয় কুৱেশ্যনটো মন কৰিব, নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাসৰ কথাষাৰ শুদ্ধনে বুলি কৈছে। কুৱেশ্যনটো ভালদৰে চাবা, নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস, কথাষাৰ শুদ্ধনে? কথাষাৰ শুদ্ধ নহয়, অৰ্থাৎ কথাষাৰ অশুদ্ধ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। আজি তোমালোকৰ অসমীয়া যিখন এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, এই কুৱেশ্যন পেপাৰখন তোমালোকৰ 2020 চনত আহি গৈছিলে আৰু এইবাৰ পৰীক্ষাত অহাটো অত্যন্ত প্ৰয়োজনীয়। তোমালোকে ভালদৰে চাবা আৰু ইয়াৰ যিটো গ্ৰামাৰ ছেকশ্যনটো তোমালোকৰ মাজলৈ লৈ আহিম, গ্ৰামাৰ ছেকশ্যনটো তোমালোকে ভালদৰে চাবা। তো আজিলৈ ভিডিঅ'টো ভালে নিশ্চয় কৰি লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগৰ সকলেও উপকৃত হয়। তো আজিলৈ ভিডিঅ'টো ধন্যবাদ।